নিশ্চয়কৈ কলিয়াবৰত দুটাকৈ ডেকিয়াপতীয়া বাঘে সৃষ্টি কৰিছে এক আতংকৰ আৰু নাম কামাখ্যা গাঁও সোণাৰী গাঁও কলিয়াবৰ চাহ বাগিচা এই অঞ্চলবিলাকত দেখা গৈছে যে এই ডেকিয়াপতীয়া যি বাঘ আছে এই বাঘে কিন্তু এক সন্ত্ৰাসৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে আৰু মই বৰ্তমান উপস্থিত আছোঁ যি বন বিভাগে আজি পুনৰ দেখা গৈছে যে পিঞ্জৰা স্থাপন কৰা দেখা গৈছে আৰু মোৰ সতীৰ্থক সেই দৃশ্যাংশসমূহ দেখুৱাবলৈ মই অনুৰোধ কৰিছোঁ। ইয়া হৈছে চিত্ৰনলা বাগিচা। এই বাগিচাখনত কিন্তু পূৰ্বে বন বিভাগে স্থাপন কৰিছিল পিঞ্জৰা, কিন্তু 3 দিন ৰখাৰ পিছতো ডেকিয়াপতীয়া বাঘ কিন্তু পিঞ্জৰাবদ্ধ নহ'ল আৰু আজিও দেখা গৈছে পুনৰ জাজো চলাইছে বন বিভাগে এই ডেকিয়াপতীয়া বাঘক পিঞ্জৰাবদ্ধ কৰিবলৈ অহৰহ চেষ্টা কৰা পৰিলক্ষিত হৈছে। স্থাপন কৰিছে মোৰ লগত আছে প্ৰকৃতিপ্ৰেমী আছে এজন, তেওঁৰ লগত মই কথা পাতিবলৈ চেষ্টা কৰিম। কি ক'ব, আজি আকৌ পুনৰ স্থাপন কৰা হৈছে পিঞ্জৰা? হয়, এই কলিয়াবৰ ৰাইজৰ এটা বৃহৎ সমস্যা আছে এই বাঘৰ, ঢেকীয়াপতীয়া বাঘৰ। গতিকে এই সমস্যাটো দূৰ কৰিবলৈ বন বিভাগ আৰু মই নিজে শোণিতপুৰ জিলাৰ ঢেকীয়াজুলিৰ পৰা আহিছোঁ, নতুনকৈ পিঞ্জৰা পাতিছোঁ। আশা কৰিছোঁ কলিয়াবৰ ৰাইজৰ এই সমস্যাটো দূৰ হ'ব। যিহেতু ৰয়েল বেংগল বাঘ এই পিঞ্জৰাত ইমান সহজতে নপৰে, লিঅ'পাৰ্ডৰ নিচিনা নহয়, ই বহুত চতুৰ। গতিকে এৰিয়াটো বহুত ডাঙৰ আৰু তাৰ মানে খাদ্য অভাৱ নাই, যিহেতু ইয়াৰ পোহনীয়া গৰু ছাগলী বহুত চৰি থাকে বাগান এৰিয়াত। গতিকে চেষ্টা কৰিব লাগিব, চেষ্টাৰ ফল এদিন হয়তো ভাল হ'ব। আশা কৰিম যে কলিয়াবৰ ৰাইজৰ এই যিটো সমস্যা এইটো দূৰ হ'ব বুলি। হয়, নিশ্চয়কৈ এটা কথা কিন্তু উল্লেখ কৰিব লাগিব যে ইয়াত কিন্তু পূৰ্বেও পিঞ্জৰা স্থাপন কৰা হৈছিল, কিন্তু ইয়াত বাঘে কিন্তু ইয়াত অহা নাই আৰু মই দেখুৱাইছোঁ সেই দৃশ্যাংশ যে মোৰ সতীৰ্থ দেখুৱাইছে যে এই যি পিঞ্জৰা কিন্তু পূৰ্বে এই চিত্ৰনলাত স্থাপন কৰা হৈছিল, কিন্তু 3 দিন থকাৰ পিছতে কিন্তু বাঘে আহি ধৰা নিদিলে, সেই হেতুকে পিঞ্জৰা কিন্তু ইয়াৰ পৰা উঠাই লৈ যোৱা পৰিলক্ষিত হৈছিল। মোৰ লগত আছে বন বিভাগৰ লোক আছে, তেওঁলোকৰ পৰা কিছু মন্তব্য ল'বলৈ যত্ন কৰিম। কি ক'ব, আজি পুনৰ দেখা গৈছে ইয়াতে পিঞ্জৰা স্থাপন কৰিছে? হয় হয়, আমি ইয়াত নপৰাৰ কাৰণে আমি বেলেগ জেগাত মানে সোণাৰী গাঁও স্থাপন কৰা হৈছিলে, তাত নপৰাৰ কাৰণে পুনৰ আকৌ এই জেগাতে পিঞ্জৰাটো আজি স্থাপন কৰা হৈছে। এতিয়ালৈকে কেইটা গোডন নিধন কৰিছে বাঘে? এতিয়ালৈকে বৰ্তমান আমাৰ প্ৰায় 20ৰ ওপৰত গৈছেগৈ, গৰু আৰু ছাগলী মিলাই। 20টাকৈ গোডন ইতিমধ্যে নিধন, তেওঁলোকে কিবা ক্ষতিপূৰণ পাবনে নাই? সেইটো পাব, সেইটো আমাৰ বিভাগীয় ফালৰ পৰা পাব। সেইটো তেওঁলোকৰ যিখিনি কাগজ পাতি আছে সেইখিনি দিলে, জমা দিলে পাব। হয়, এইদৰে কিন্তু দেখা এই চিতাতে এই পিঞ্জৰাবদ্ধ স্থাপন কৰিবলৈ বন বিভাগে অহৰহ চেষ্টা চলাইছে। আৰু এটা কথা উল্লেখ কৰিব লাগিব কিন্তু যে যি এই কামাখ্যা গাঁও, নাম কামাখ্যা গাঁও আৰু সোণাৰী কলিয়াবৰ চাহ বাগিচা, এই বন ৰজাই কিন্তু দুটাকৈ ডেকিয়াপতীয়া বন ৰজাই কিন্তু মুক্ত বিচৰা ৰাইজৰ মাজত আতংকিত কৰিছে আৰু বন বিভাগে তেওঁলোকক এই পিঞ্জৰাবদ্ধ কৰিবলৈ অহৰহ চেষ্টা কৰিছে। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে, জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায়, তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।